ৰব ভিডিঅ'টো স্ক্ৰল নকৰিব। স্ক্ৰল কৰিলে আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল বা চৰকাৰী ঘৰৰ তালিকাত যদি আপোনাৰ নাম আছিলে তেন্তে আপোনাৰ হয়তো নামটো এতিয়া বাদ পৰিব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টো আপোনালোক যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰি আছে বা চৰকাৰী ঘৰৰ লিষ্টত যদি আপোনালোকৰ নাম আছে তেন্তে খুবেই গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাব। এতিয়া চাব, মেইন কথাটো হৈছে গাঁও পঞ্চায়তত নতুনকৈ প্ৰকৃত হিতাধিকাৰীৰ নিৰ্বাচন কৰিবলৈ চৰকাৰে এতিয়া 5টা গুৰুত্বপূৰ্ণ নিয়ম অনুসৰণ কৰিব বা 5টা গুৰুত্বপূৰ্ণ কঠোৰ ধাপ এতিয়া অনুসৰণ কৰিব। এতিয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আপোনালোকক এটা কথা কৈছিল আজি যোৱা 2 দিন আগত। সেই কথাখিনি আপোনালোকে এবাৰ শুনি লওক, তাৰ পিছত মই আপোনালোকক বস্তুখিনি ধুনীয়াকৈ বুজাই দিম। ঘৰৰ বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ইতিমধ্যে 28 লাখ ঘৰ আগবঢ়াইছে আৰু 28 লাখ ঘৰৰ ভিতৰত ইতিমধ্যে আমি 22 লাখ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। বাকী 6 লাখ ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে আমি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছোঁ যে যাৰ যাৰ কেঁচা ঘৰ আছে, প্ৰকৃত অৰ্থত শব্দটো কৈ দিছোঁ, প্ৰকৃত অৰ্থত যাৰ যাৰ কেঁচা ঘৰ আছে আমি তেওঁলোকক ঘৰ দিয়াৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ, আমি দায়বদ্ধ। আৰু সেইকাৰণে আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এটা সিদ্ধান্ত লৈছে যে 2 কোটি আমাৰ নতুনকৈ ভাৰতবৰ্ষত ঘৰ দিবগৈ আৰু 2 কোটিৰ ভিতৰত আমি প্ৰথম পৰ্যায়ত আমি 10 লাখ আমি ঘৰ পোৱাৰ সম্ভাৱনা আছে। তাৰ পিছতো যদি কোনোবা গৃহহীন মানুহ থাকি যায় নিশ্চিত ওপৰত আমাৰ থাকিব। আৰু যিহেতু ইতিমধ্যে ছাৰ্ভে কৰা হৈছিলে আৰু ছাৰ্ভেৰ তালিকাসমূহ আমি গাঁও সভাসমূহ অনুষ্ঠিত কৰি, কাৰণ কিছু মানুহে আমি দেখিছোঁ যে তেওঁলোকৰ হয়তো গোহালি ঘৰটো তেওঁলোকে জিঅ'টেক কৰি দিছে। গতিকে সেইবোৰ আমি ভালকৈ পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে আমি সভাপতিসকলক আহ্বান জনাইছোঁ, সচিবসকলক আহ্বান জনাইছোঁ। গাঁও সভাত যাতে সেইবোৰ সুন্দৰকৈ যাতে পাৰিত কৰি যাতে সভাপতিৰ স্বাক্ষৰ যাতে থাকে, সভাপতি সচিবৰ যাতে স্বাক্ষৰ থাকে। আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ পঞ্চায়ত বিভাগৰ আমাৰ বিভাগৰ যিসমূহ এগ্ৰিগেটেড ইঞ্জিনিয়াৰে হওক বা যিসমূহ বিভাগৰ বিষয়া কৰ্মচাৰী হওক, সেই তালিকাখন ঘৰে ঘৰে গৈ পেলাই ছাৰ্ভে কৰি পেলাই পুনৰ যদি থাকে তেনেহ'লে তেওঁলোকক ঘৰ দিয়া আমি ব্যৱস্থা কৰিম। যিসকলে কৰিছিল তেওঁলোকৰ ওপৰত কিবা ব্যৱস্থা লোৱা হ'ব? লোৱা নহয়, এতিয়া ধৰক জিঅ'টেকিং এতিয়া আমি নিজে আমি কৰা ব্যৱস্থাও আছিলে। নিজে মই যদি ধৰক মই ঘৰটো এটা আছে হয়তো ঘৰটো হয়তো প্ৰক্ৰিয়ালৰ আধা প্ৰক্ৰিয়ালৰ কৰিছিলোঁ, কিন্তু আধা প্ৰক্ৰিয়ালৰ কৰিলে মইতো নিয়মতে নাপাওঁ। কিন্তু মই নাপাওঁ যিহেতু মই কৰিছোঁ কি কাষৰ এটা সৰু ঘৰ এটা, এই ঘৰটো যেনিবা মই দেখাইছোঁ। কিন্তু জিঅ'টেকিং কৰিব পাৰে, কিন্তু আমাৰ যিহেতু চেক কৰা হ'ব যিহেতু, গতিকে প্ৰকৃত অৰ্থত যদি পকী ঘৰ যদি আছে, পকী ঘৰত থকা মানুহে ঘৰটো নাপাব। নিশ্চয় আপোনালোকে মন্ত্ৰীজনাৰ কথাখিনি শুনিলে। আৰু এতিয়া আপোনালোকৰ কি হ'ব, আচলতে কি কৰিব চৰকাৰে? ক্ষেত্ৰ পৰিদৰ্শন কৰিব পোনপ্ৰথমতে আপোনাৰ ঘৰলৈ বা এতিয়া প্ৰত্যেকখন গাঁৱলৈ যিসকলৰ নাম আহিছে তেওঁলোকৰ ঘৰলৈ একোটা দল যাব। দল গৈ আপোনালোকৰ ঘৰৰ আয় সদস্যৰ সংখ্যা, তাৰপিছত জমিৰ পৰিমাণ আৰু ফটোসমূহ আপোনালোকৰ GPRS সহ নথিভুক্ত কৰিব। আৰু এই ধাপত প্ৰকৃত দৰিদ্ৰ পৰিয়াল চিহ্নিত হোৱা আৰম্ভ হ'ব। ঠিক তেনেদৰে প্ৰথমতে এই কামটো কৰিব। দ্বিতীয়তে আপোনালোকৰ গাঁও সভাত প্ৰস্তুত কৰা হ'ব আপোনালোকৰ ঘৰৰ তালিকা, অৰ্থাৎ সৰ্বসাধাৰণৰ আগত প্ৰকাশ কৰা হ'ব এখন তালিকা। আৰু গাঁৱৰ লোকসকলে নিজে নিজৰ নাম, তাৰপিছত ভুৱা নাম, অনুপযুক্ত নাম চিহ্নিত কৰিব পাৰিব এই গাঁও সভাতে। গতিকে এই গাঁও সভা বিশেষকৈ বহু সংখ্যক ঠাইত হ'ব। গতিকে এই যিখন গাঁও সভা হ'ব অত্যন্ত প্ৰয়োজনীয় হ'ব। যেতিয়া নেকি হ'ব তেতিয়া নেকি মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। গতিকে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভুল এতিয়া আমাৰ সমাজত বহু সংখ্যক মানুহে কৰি আছে। গতিকে যিহেতু আমি সঁচা তথ্য আপোনালোকক দিওঁ সদায়, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে। তাৰপিছত তৃতীয়তে SECC ডাটা মিলোৱা, অৰ্থাৎ আপোনালোকৰ SECC সেন্সাছৰ তথ্য, অৰ্থাৎ আয়, ঘৰ মাটি, দৰিদ্ৰতাৰ মান তালিকাৰ লগত সঠিকভাৱে মিলোৱা হ'ব। ডাটা নোহোৱা বা অসামঞ্জস্য থকা নাম আপোনালোকৰ বাদ পৰিব এই তালিকাৰ পৰা। এইখিনি মনত ৰাখিব আপোনালোকে। তাৰ পিছত 4 নম্বৰত আপোনালোকৰ আহিব NFSA, অৰুণোদয়, PMAY আদি স্কিমৰ উপভোক্তাৰ তালিকাৰ সৈতে নতুন নামবোৰ মিলাই চোৱা হ'ব আপোনালোকৰ, যাৰ তথ্য সকলো ঠাইত সঠিক
সেইজনহে যোগ্য হ'ব, এইটো মনত ৰাখিব। তাৰপিছত আপোনালোকৰ দুখীয়া ধনীৰ তথ্য মিল নথকা বা নাম সন্দেহজনক বুলি গণ্য কৰা হ'লে মানে বাদ পৰিব আপোনাৰ তালিকাৰ পৰা নামটো। 5 নম্বৰত সামাজিক নিৰীক্ষণ, অৰ্থাৎ পঞ্চায়ত, গাঁওবুঢ়া, সমাজ সদস্য সকলো মিলি সম্পূৰ্ণ তালিকা পুনৰ পৰীক্ষা কৰিব। পৰীক্ষা কৰাৰ পিছত ভুৱা হিতাধিকাৰী বা নকল কৰি কোনোবাই যদি আবেদন কৰিছিল বা দুৰ্নীতি কৰিছিল তেনেবিলাক মানুহ এই তালিকাখনৰ পৰা বাদ পৰিব যদিহে তেওঁলোকৰ নাম আহিছিলে। গতিকে 5টা মই আপোনালোকক জনালো তথ্য। এবাৰ 6 নম্বৰ তথ্যটো হৈছে অনলাইন প্ৰকাশ। ব্লক বা আপোনালোকৰ ডিষ্ট্ৰিক্ট পৰ্টেলত সম্পূৰ্ণ আপোনালোকৰ বেনিফিচিয়াৰী লিষ্ট প্ৰকাশ কৰা হয় যাতে সকলোৱে চাব পাৰে। স্বচ্ছতাৰ বাবে অনলাইন তালিকা বাধ্যতামূলক, সেইটো আপোনালোক সকলোৱে জানে। তাৰ পিছত আপোনালোকৰ 7 নম্বৰত মুখ চাব, অৰ্থাৎ আধাৰ ভেৰিফিকেশ্যন। শেষ ধাপত আপোনালোকৰ মুখ চাব, আধাৰ OTP আৰু জিঅ' টেগিং ভেৰিফাই কৰা হয় এই আপোনালোকৰ মুখ চোৱা ধাপত। আৰু এই ধাপত ভুৱা নাম 100% ধৰা পৰে। গতিকে আপোনালোকে এই যিকেইটা মই আপোনালোকক কলো মানে ষ্টেপৰ কথা, এই ষ্টেপ কেইটা চৰকাৰে অৱলম্বন কৰিব আপোনাৰ লগত। যদি আপোনাৰ নাম আছে, যদি আপুনি আবেদন কৰিব বিচাৰিছে তেন্তে এইবিলাক কৰিব আপোনাৰ। গতিকে এই 7টা ধাপ সম্পূৰ্ণকৈ আপোনালোকক মই জনালো। যদি ভুৱা নাম বাদ পৰে বা দুৰ্নীতি যদি কমে আৰু প্ৰকৃত দৰিদ্ৰ লোকে যদি চৰকাৰী ঘৰৰ সুবিধা পায় তেন্তে খুবেই ভাল লাগিব। গতিকে এইটো কৰাই কেনেকুৱা হৈছে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব। আৰু বহুতে যিহেতু সুধি আছিল কি কৰিব নেক্সট টাইম, যিহেতু মন্ত্ৰীজনাই এনেকে ক'লে, গতিকে কি কৰিব কি নকৰিব মই 7টা আপোনালোকক টোটেল নিয়মৰ কথা ক'লো। গতিকে এই 7টা নিয়মৰ ভিতৰত যদি আপুনি পৰে চৰকাৰী ঘৰ পোৱাটো নিশ্চিন্ত। গতিকে আপোনালোকে যদি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ফেচবুকৰ যিখিনি আমাৰ অডিয়েন্স আছে সেই অডিয়েন্সখিনিয়ে যাতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু ইউটিউব চেনেলটোত গৈ যাতে তেওঁলোকে ভিডিঅ'বিলাক চাই ভালদৰে। আৰু ডেছক্ৰিপশ্যনত বিভিন্ন ধৰণৰ তথ্য দিয়া থাকে, সেই তথ্যবিলাক ইউটিউবতহে সম্পূৰ্ণকৈ আপোনালোকে পাব। মানে ফেচবুকত সুধি থাকিলে আপোনালোকে নহ'ব। গতিকে আপোনালোকে ইউটিউব চেনেলত গৈ ধুনীয়াকৈ চাই ল'ব, সকলোখিনি তথ্যই পাই যাব ডেছক্ৰিপশ্যনত। আৰু আমাৰ হোৱাটছএপ যিটো চেনেল আছে চেনেলটোত যাতে আপোনালোকে জইন হৈ লয়। গতিকে মই মিঠুৱে বিদায় মাগিছো। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ প্ৰত্যেক দিনাই পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।